হয় আজি উপস্থিত হৈছে গুৱাহাটী গণেশগুৰিত যিটো জুবিনদাৰ ফটো অংকন কৰিছিলে যিটো ফটো অংকন কৰিছিলে সেইটো মুচি দিয়া হৈছিলে আৰু পুনৰ আজি জুবিনদাৰ এই ফটোখন আঁকিবলৈ ৰক্তিমে যি ফটো অংকন কৰিছিলে সেই ফটোত যেন ক'ৰবাত চৰকাৰক কিবা ক্ষতি কৰিছে সেয়া যেন অনুভৱ হৈছে। আজি জুবিনদাৰ ফটোখন মুচি দিয়াৰ ফলত আজি জুবিনদাৰ অসমৰ যি জুবিন প্ৰেমী আছে সেইসকলে বহুত দুখ প্ৰকাশ কৰিছে আৰু সেই ক'ৰবাত এই ৩ তাৰিখৰ আগত এই ফটোখন অংকন কৰিবলৈ ৰক্তিমক যেন ক'ৰবাত বাধা প্ৰদান কৰিছে। ৰক্তিমে কৈছে যে আলোচনা কৰিব, কিন্তু যি জুবিন অনুৰাগী আছে তেওঁলোকে ক'ৰবাত অমান্তি হৈছে যে ফটোখন আজি অংকন কৰিব লাগে আৰু ৰক্তিমে পুনৰ সেই ফটোখন ৰূপত অংকন কৰি আছে আৰু ৰক্তিমে কৈছিলে যে ৩ তাৰিখলৈকে এই ফটোখন যাতে ৰখাই দিব পৰা যায় নেকি সেই কথা আলোচনা কৰিম বুলি কৈছিলে, কিন্তু অৱশেষত ৰক্তিমেও বাধ্য হৈছে যে এই ফটোখন আকৌ পুনৰ তেওঁৰ হাতেৰেই ৰূপত অংকন কৰা হওক, যিহেতু এই ফটোখনে গণেশগুৰিত এখন বৃহৎ সৌন্দৰ্য লৈ আহিছে আৰু জুবিনদাক ৰূপত আজি পুনৰ এবাৰ সেই ফটোখন দেখাবলৈ যত্ন কৰোৱা হৈ আছে। তো আপোনালোকে চাই আছে যে ইয়াতে ৰক্তিমে পুনৰ সেই ফটোখন অংকন কৰিবলৈ লাগি আছে আৰু তেওঁৰ লগত সতীৰ্থসকলেও লাগি আছে। আপোনালোকে চাই আছে ইয়াতে বিভিন্ন ধৰণৰ মানুহ আছে, জুবিন অনুৰাগী আছে। তাৰ মাজতো কিছুমান কথা আহি যায় যে জুবিনদাৰ যি ফটোখন আছিলে তাত এটা ভাষ্য লিখা আছিলে, সেই ভাষ্যটো যেন ক'ৰবাত নহয় ক'ৰবাত বিজেপি চৰকাৰকে হওক বা কাৰোবাকে হওক যেন ডিৰেক্টকৈ এটেক কৰিছে, যেন কমৰেড নেভাৰ ডাই এই শব্দটোৱে যেন ক'ৰবাত কিবা ক্ষতি কৰিছে। সেইকাৰণে তেওঁলোকে ফটোখন মুচি দিয়া হৈছিলে। পুনৰ এবাৰ সেই ফটোখন ৰক্তিমে যোৰহাটৰ পৰা অংকন কৰিবলৈ অহাত আজি 4 বজাত অহাৰ কথা আছিলে, কিন্তু তেওঁ আহিতে দেৰি হৈছে যদিও তেওঁৰ অনুৰাগীয়ে ৰক্তিমক জনাইছে যে সেই ফটোখন পুনৰ এবাৰ অংকন কৰিব লাগে, কিন্তু জুবিনদাৰ ফটোখন ৰক্তিমে কৈছিলে যে 3 তাৰিখলৈকে ৰখাই দিয়া যায় নেকি, যিহেতু প্ৰধানমন্ত্ৰীক কৈছিলে বোলে তেওঁ এই ফটোখন 3 তাৰিখৰ পিছতে, যিহেতু জাপানৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ, সেইকাৰণে কিবা কাৰণতে বোলে এই ফটোখন ৰাখি দিয়া হৈছিলে। তো আপোনালোকে আজি পুনৰ এবাৰ এই জুবিনদাৰ ফটোখন ৰক্তিমক সাহস দিয়াৰ কাৰণে জুবিন অনুৰাগীয়ে সাহস দিছে যে যি হ'ব আৰু ধুনীয়াকৈ যাতে সেই ফটোখন আকৌ পুনৰ এবাৰ যাতে সেই ফটোখন কোনোবাই মুচি দিব নোৱাৰে, আৰু যিহেতু এই ফটোখন কোনোবা ভুল ত্ৰুটিৰ কাৰণে হওক বা যিকোনো প্ৰকাৰে হওক মুচি দিয়া হৈছিলে, যে পুনৰ জুবিন গাৰ্গৰ ফাৰ্ষ্ট ফটো যে জুবিনদাৰ প্ৰথম ফটোখন মুচি দিয়া আজি যিহেতু অহাকালি আজি যিহেতুকে 9 মাহ সম্পূৰ্ণ হ'ব জুবিনদা আমাৰ নাই, সেইকাৰণে হৈছে যে গান চলি আছে জুবিনদাৰ এনেকুৱা কিছুমান বস্তু আমি পুনৰ এবাৰ হঠাৎ দাঙি দিলোঁ। জয় অসম, জয় জুবিনদা। আৰু এই ফটোখন পুনৰ এবাৰ ধুনীয়াকৈ